প্ৰথমতে মই নমস্কাৰ দিব বিচাৰিছোঁ। ইয়াৰ লগে লগে মোৰ পৰিচয় মই দি ল'ব বিচাৰিছোঁ। মোৰ নাম ৰবিৰাম মুৰ্মু। আজি যি আদিবাসী ব্লেক ডে, এই পৰিচালনা সমিতিৰ সভাপতি। আমি 1996 পৰা আজিলৈকে প্ৰায় 30টা বছৰ আদিবাসী সম্প্ৰদায়ৰ বৃদ্ধ বয়সৰ পৰা কিছুৱালৈকে যি গোষ্ঠীগত সংঘৰ্ষৰ টাইমত নিহত হৈছিলে, প্ৰাণ হেৰাইছিলে, তেওঁলোকক স্মৰণ কৰি তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে আমি এই অনুষ্ঠানটো পাতি আছোঁ আৰু ভৱিষ্যতেও পাতিম। কিন্তু দুৰ্ভাগ্য কথা ক'ব লাগিব, আজি 96ৰ পৰা আজিলৈকে প্ৰায় 30টা বছৰ উকলি যোৱাৰ পিছতো গভৰ্ণমেণ্ট আজিলৈকে আমাৰ যি গোষ্ঠীগত সংঘৰ্ষৰ সময়ছোৱাত নিৰীহ ব্যক্তিবিলাক জীৱন বলিদান দিব লগা হৈছিল, প্ৰাণ আহুতি দিছিলে আৰু কিছুমানৰ ঘৰ বাহাৰি হেৰাইছিলে বা গৃহহাৰা হৈ গৈছে, কিছুমানৰ ভূমিহীন হৈ গৈছে মানুহ। তেওঁলোকক যে গভৰ্ণমেণ্ট পুনৰ সংস্থাপন দিব লাগে, সেই বস্তুটো গভৰ্ণমেণ্টে আজিলৈকে ইমান গুৰুত্ব দিয়া নাই বুলি আমি অনুভৱ কৰোঁ। কাৰণ এটা জাতি বা জনগোষ্ঠীক ইমান বাৰম্বাৰ প্ৰতাৰণা সন্মুখীন হোৱাৰ পিছতো, ইমান হাৰাশাস্তিৰ ভুক্তভোগী হৈ থকাৰ পিছতো গভৰ্ণমেণ্ট যে ইমান অৱহেলা কৰিব পাৰে, আমি এই বস্তুটো কল্পনাও কৰিব পৰা নাই। কাৰণ আমিও এইখন দেশৰে নাগৰিক হয়, এইখন দেশৰে আমি ভোটাধিকাৰ ব্যক্তি হয়। আমাৰ নিচিনা সাধাৰণ ৰাইজৰ বা আমাৰ নিচিনা ব্যক্তিৰ ভোটাৰ দিয়ে আজি গভৰ্ণমেণ্ট ফৰ্ম কৰি আছে, গভৰ্ণমেণ্ট হৈ আছে। কিন্তু গভৰ্ণমেণ্টে ইমান যে আমাৰ আদিবাসী মানুহক বাৰম্বাৰ প্ৰতাৰণা কৰি আছে, ইমান অৱহেলা কৰি আছে, কিহৰ কাৰণত যে ইমান ৰাজনীতিক আমাৰ ওপৰত চলাই আছে, আমি ধৰিবই পৰা নাই। আমি গভৰ্ণমেণ্টক এইখিনি আহ্বান কৰিব বিচাৰোঁ, যিহেতু আমাৰ এই যে 1996ত যিমানবিলাক নিৰীহ ব্যক্তি জীৱন বলিদান দিছিল, প্ৰাণ হেৰাইছে, গৃহহাৰা হৈ গৈছে, তেওঁলোকক যাতে গভৰ্ণমেণ্টে অনতিপলমে পুনৰ সংস্থাপনৰ কাৰণে যাতে ব্যৱস্থা কৰি দিয়ে। ইয়াৰ লগে লগে যিবিলাক ভূমিহীন হৈ আছে, এইবিলাক ব্যক্তিৰ কাৰণেও যাতে থকাৰ নিচিনাকৈ যাতে ভূমি ব্যৱস্থা কৰি তেওঁলোকক যাতে ছেটেলমেণ্টৰ কাৰণে এটা উপায় যাতে কৰি দিয়ে, আমি এইটোকে আহ্বান কৰিব বিচাৰোঁ। আৰু ইয়াৰ লগতে চৰকাৰৰ ওপৰত আমি বিনম্ৰ অনুৰোধ কৰিব বিচাৰোঁ, যিহেতু আমি গভৰ্ণমেণ্টক বিশ্বাস কৰি আমি ভোট প্ৰদান কৰি থাকোঁ, আমাৰ আদিবাসী ব্যক্তিক বাৰম্বাৰ যদি এনেকুৱা প্ৰতাৰণা কৰি থাকে, অৱহেলা কৰি থাকে, তেতিয়াহ'লে বিকল্প চিন্তাৰ কাৰণে আমি বাধ্য হ'ম। আমাৰ নিচিনা ব্যক্তিৰ কাৰণে তেখেত চৰকাৰ গঠন কৰিব পাৰি আছে। আৰু এতিয়া বিজেপি গভৰ্ণমেণ্ট ক'বলৈ গ'লে তেওঁতো বহুত ডাঙৰ ডাঙৰ ডাইলগো মাৰি থাকে যে ডাবল ইঞ্জিন চৰকাৰ হ'লে তেখেত যে আমাৰ এই যে জৰ্জৰ অৱস্থাত আমাৰ মানুহবিলাক এতিয়াও জীৱন যাপন কৰি আছে, আমি কেতিয়াবা এনেকা অনুভৱ কৰোঁ কিজানি আমি মানুহ হয় বা নহয়, এনেকা মানে আমাৰ লগত আচৰণ কৰি আছে গভৰ্ণমেণ্টে। গতিকে এই ডাবল ইঞ্জিন চৰকাৰ খালি মুখত ৰাইজৰ আগত ডাইলগ মাৰি থাকিলে নহ'ব, তেওঁলোকে প্ৰেক্টিকেলি এইবিলাক চলুচন কৰিব লাগিব, চলুচন কৰিব বুলি আমিও আশা ৰাখিছোঁ। যিহেতু এতিয়া নতুন চৰকাৰ গঠন হ'ল, এই চৰকাৰৰ সময়ছোৱাতে যাতে অনতিপলমে এই পুনৰ সংস্থাপনৰ ব্যৱস্থাটো কৰি দিয়ে। হয়, মই এইখিনিতে এইটোৱেই ক'ব বিচাৰিম যে আমাৰ যিটো 96ত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, এইখন জেগাৰ পৰাই আৰম্ভণিটো হৈছিলে। আৰু এই এৰিয়াৰ মানুহ কোনেও এই ঘটনাত জড়িত নহয়, তথাপিও বহুত মানে এই এৰিয়াৰ মানুহবিলাকক তেতিয়া হাৰাশাস্তি কৰা হৈছিলে। আৰু ইয়াতে যিটো পৰিকল্পিতভাৱে এইটো 3টা ছোৱালীৰ ডেড বডি এইখিনি এৰিয়াতে ৰাখিছিলে। আৰু তাৰ পৰাই যিটো মানে গণ্ডগোল উদ্ভৱ হৈছে, আৰু এই গণ্ডগোলটো গোটেই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, চিৰাং ডিষ্ট্ৰিক্ট, আৰু চিৰাং নাছিলে,
কোকৰাঝাৰ, ধুবুৰী আৰু বঙাইগাঁও এই তিনিটা ডিষ্ট্ৰিক্টৰ যি আদিবাসীৰ ওপৰত হত্যালীলা চলিছিল, এই হত্যালীলাত আমাৰ বহুতৰ প্ৰাণ হেৰুৱাইছে। আৰু আমি বহুতে আমাৰ মা দেউতা বা আমাৰ ভাই ভনী ল'ৰা ছোৱালী বহুত আমি হেৰাব লগা হৈছিলে তেতিয়া। আৰু সেই গণ্ডগোল ইমানে ভয়ানক হৈছিলে, আমাৰ মাটি বাৰীলৈকে মানে সেই গণ্ডগোলৰ সময়ত আমাৰ আদিবাসী বহুত মাটি বাৰী হেৰুৱাইছে। আৰু এই গণ্ডগোলৰ মানে যিটো আমাৰ মানুহ ন্যায় পাব লাগিছিলে, কিন্তু এই ন্যায় আমাৰ মানুহ নাপালে। কোনো এটা দুষ্কৃতিকাৰীও মানে সেই ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীসকলে আজিলৈকে এজনো দোষী সাব্যস্ত নহ'ল আৰু কোনো ফাঁচিও নহ'ল। সেইটোৰ কাৰণে আজিলৈকে আমি বহুত দুখিত। আৰু সেইটোৰ হিচাপত চৰকাৰেও আমাক ন্যায় দিব পৰা নাই। সেইটোৰ কাৰণে আমাৰ আজিৰ দিনটো আদিবাসী জনসাধাৰণে সকলোৱে নিজৰ মানে মা দেউতা ভাই ভনীক স্মৰণ কৰাৰ কাৰণে আজিৰ দিনটো আমি কলা দিৱস হিচাপে আমাৰ জাতীয় সংগঠন সকলে আজিৰ দিনটো কলা দিৱস হিচাপে মানি আহিছে।